ব্ৰেকফাষ্টে হওক বা টিফিন বক্সে হওক, এনেকুৱা এটা ৰেচিপি বনাই যদি আমি টিফিন বক্স নাইবা ব্ৰেকফাষ্টত ইনক্লুড কৰোঁ, খাই যে মজা লাগি যাব। আপোনালোকে চীজ ঘৰতো ৰেডি কৰিব পাৰে, নহ'লে আপোনালোকে মেও ঘৰতে হেল্ডি মেও বনাব পাৰে। ভেজিছ আপোনালোকে যি ভাল পায় তাকে ল'ব পাৰে। ইয়াত কৰ্ণো ইনক্লুড কৰিব পাৰে। মই ভেজিছ কি লৈছোঁ আপোনালোকে দেখা পাইছেই। এতিয়া মই এগ এটা দি পেলাই এতিয়া মই বনাই ল'ম। ডাবল এগো আপোনালোকে দিব পাৰে। এগখিনি অকণমান কেঁচা হৈ থাকোঁতেই মই ভেজিছখিনিও দি দিছোঁ। ভেজিছৰ ভিতৰত ইয়াত মই কেপচিকাম, অনিয়নছ, গাজৰ, আপোনালোকে টমেটোও ইনক্লুড কৰিব পাৰে। এতিয়া মই লৈ লৈছোঁ ৰুটি আগতীয়াকৈ মই বনাই লৈছিলোঁ, টমেটো কেটচাপ আৰু চীজ। এতিয়া মই এনেকৈ গোটেইখিনি একেবাৰে স্প্ৰেড কৰি দিম। স্প্ৰেড কৰি দিয়াৰ পাছত কালাৰটো যে ইমান ভাল হৈছে, ইমান সুন্দৰ লাগিছে। এতিয়া মই যিটো মই প্ৰিপেয়াৰ কৰি থৈছিলোঁ সেইখিনিও এনেকৈ ওপৰত দি দিছোঁ। আৰু যিহেতু মই অকণমান ষ্টিৰ ফ্ৰাই কৰি লৈছিলোঁ, ষ্টিৰ ফ্ৰাই বুলি ক'বলৈ গ'লে মই কেপচিকাম, অনিয়নছ এইবিলাক অলপ ষ্টিৰ ফ্ৰাই কৰিছিলোঁ। চাট মছলা, নিমখ, আপোনালোকে ব্লেক চল্টো দিব পাৰে। এনেকৈ অকণমান টছ ফ্ৰাই কৰি ল'লোঁ। ইমান দেখিবলৈ ভাল লাগিছিলে। যিমান দেখিবলৈ ভাল হৈছিলে সিমান আচলতে টেষ্টি হৈছিলে আৰু খাবলৈ কাৰণেও বিৰাটেই ভাল লাগিলে। এভৰি বাইট আচলতে ভাল লাগিলে। আপোনালোকে এইটো ৰেচিপি কিন্তু ট্ৰাই কৰি চাব পাৰে ব্ৰেকফাষ্টত, নহ'লে টিফিন বক্সতো আপোনালোকে কেৰি কৰি লৈ যাব পাৰে। ইতিমধ্যে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব।